গুড মৰ্নিং গাইজ। আজি মই আছোঁ মঙলৰ দৰগুন্দাত আৰু আমাৰ তাত আজি এখন নতুন বাইক আহিছে, হণ্ডা হৰ্নেট 125cc, যিটো বাইক আমি আগতে এডভাৰটাইজ কৰি আছিলোঁ আৰু বৰ্তমান আমাৰ তাত আহি পাইছে গাড়ীখন। তো গাড়ীখনৰ বিষয়ে কি আছে কি নাই আমি দেখাম আৰু কেনেকুৱা কালাৰত আহিছে সেইটোও দেখাম। আপোনালোকে চেনেলটো চাব আৰু ভিডিঅ'টো চালে গোটেইখিনি গম পাব। আহক বাৰু আমি কালাৰটো কেনেকুৱা কি আছে সেইটো চাই লওঁ, লগতে গাড়ীটো পিডাই কৰিলে বেটাৰীটো কোন চাইডে আছে, কি খুলিব লাগে তো সেইটোও চাম। আৰু গাড়ীটো কেনেকুৱা কি আছে, 125cc ভিতৰত আপোনাৰ ডিস্ক ব্ৰেক আহিছে, প্লাছ মানে এল'বিলাক চব কমপ্লিট কালাৰ বা ডিজাইনেবল আহিছে। তো কালাৰ এটা ভেহিকলত এটা কালাৰত নাই, আপোনাৰ কালাৰবিলাক চব বেলেগ বেলেগ কালাৰ হয়। এটা যদি আপোনাৰ ব্লেক আছে তাৰ লগত এটা বেলেগ অন্য কালাৰ দিয়া আছে, ৰেড ব্লেক বা গ্ৰীণ ব্লু এনেকুৱা ধৰণৰ কালাৰ আছে। তো আপোনালোকে আহিব আমাৰ মঙলৰ দৰগুন্দাত, আপোনাৰ ভেৰাইটিজ ধৰণৰ পাব আৰু বৰ্তমান এভেইলেবল আছে। আপোনালোকে আহিলে এতিয়া হাবাথুৰি খাব নালাগে আৰু লগতে ইজি ফাইনেন্সো আহিব। তো ইজি ফাইনেন্সো আপোনালোকে কৰিব পাৰিব, যদি ফাইনেন্সৰ সহায়ত কৰিব ইজি ফাইনেন্স কৰিব। আৰু যদি আপোনালোকে এক্সচেঞ্জ কৰি গাড়ী ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ তাত এক্সচেঞ্জ অফাৰো আছে, তো এক্সচেঞ্জো কৰি ল'ব পাৰিব। আৰু তেনেধৰণে গোটেইখিনি সুবিধা আছে। আহক আপোনালোকে আমাৰ ডিলাৰলৈ আৰু ডিলাৰত ভিজিট কৰিব। তো মোৰ চেনেলটোৰ জৰিয়তে আহিলে আপোনালোকে ডিলাৰত ভিজিট কৰিব, মই হেৰি কৰিব আৰু তাৰ পিছত আপোনালোকৰ ডিছকাউণ্ট হ'ব, লগতে কিবা সুবিধাও পাব। তো এই আমাৰ বৰ্তমান এই বিশ্বকৰ্মা পূজাৰ কাৰণে কিছুমান অফাৰ চলি আছে। তো আহিব আপোনালোকে, আহক বাৰু গাড়ীখন দেখুৱাওক কেনেকৈ কি পিডাই কৰে। আৰু পিডাই ল'ৰাকেইটাই পিডাই কৰি আছে, মই তাতে ওচৰত লৈ যাম। তাৰ লগতে আমাৰ গাড়ীবিলাক ক'ত সজোৱা আছে কি আছে শ্ব'ৰুমলৈ লৈ যাম, শ্ব'ৰুমটো দেখা পাব। তো আহক বাৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো আমাৰ তাত আহিছে আজি হণ্ডা আপোনাৰ হৰ্নেট 125cc, আপোনাৰ কালাৰ 4টা ভেহিকলত আহিছে। তো এইটো গাড়ী পিডাই কৰিলে কোনফালে কি খুলিব লাগে আৰু বেটাৰী কানেকশ্যন কোনফালে আছে, বেটাৰীটো ক'ত আছে এই বিষয়ে আমি চাম। তো আহক প্ৰথমতে আমি বেটাৰীটো কোনফালে আছে সেইটো চাই ল'ম। হেৰি কৰি নাথাকে, প্ৰথমতে আমি এইটো ছাইড পেনেলটো খুলিব লাগিব। তাত পেনেলৰ দুটা আছে, এটা আপোনাৰ আপাৰ ছাইড, এটা ল'ৱাৰ ছাইড, দুটা পেনেল আছে। দুটা পেনেল খোলাৰ পিছত ভিতৰত বেটাৰীটো আছে আৰু ইয়াতে চব পুছ লকৰ সহায়ত খোলা যায়। তো পুছ লক এইবিলাক চব গাড়ী চব গোটেইকেইটা পুছ লকাই আছে। এইবিলাক যিকেইটা ব্লু দেখা পাইছে এইবিলাক চব পুছ লক, এইবিলাক পুছ লক। আৰু তাৰপিছত পাব আপোনাৰ এইটো বেটাৰী। এতিয়া আমি প্ৰথমতে আমি বেটাৰী কানেকশ্যনটো কৰাই দিম, কাৰণ কোম্পানীৰ পৰা বেটাৰী কানেকশ্যন নাহে যেতিয়া। তো বেটাৰী কানেকশ্যন কৰিব আমাৰ টেকনিচিয়ান PDI ল'ৰা, তো কৰি আছে। গাড়ীটো মানে কি আৰু 125cc ভিতৰত আপোনাৰ যিটো ছাছপেনশ্যন আহিছে সেইটো এটা ভাল ছাছপেনশ্যন। আগতে আপোনাৰ 125cc এটা মোৰ ওচৰতে এটা আছে পুৰণা ভেহিকেল, সেইটো পুৰণা ভেহিকেলত আপোনাৰ ছাছপেনশ্যনটো এইটো আহে আৰু নতুন ভেহিকেলত আপোনাৰ ছাছপেনশ্যনটো এইটো আহিছে। তাৰপিছত লঞ্চটো আমাৰ তাত আজিয়ে হৈছে মঙলদৈত। তো আপোনালোকে আহিব মঙলদৈত, এইটো গাড়ী আছে আপোনাৰ 4-5টা ভেহিকেল আছে। তো আহিব আপোনালোকে চাব। মই আৰু কেইটামান কালাৰ আছে, কালাৰকেইটা দেখাব চেষ্টা কৰিম আপোনালোকক। কালাৰ এইটো এটা আহিছে আমাৰ তাত, যিটো আপোনাৰ পূৰা মানে কমন হয়। তো এইটো ৰেড কালাৰ আৰু ব্লেক, ৰেড আৰু ব্লেক কম্বিনেশ্যন আছে, ৰেড ব্লেক। দেখিবলৈ বৰ ধুনীয়া গাড়ীটো। তো আপোনালোকে আহিব, আমাৰ তাত আৰু কালাৰ আছে, মোটামুটি 4টামান কালাৰ আছে। কালাৰৰ ভিতৰত এইটোও বেয়া লগা নাই, ৰেড ব্লেক। আৰু 125cc ভিতৰত আপোনাৰ আগফালে ডিস্ক ব্ৰেক আছে, আগফালে ডিস্ক ব্ৰেক আছে এইটো। তো এইখন গাড়ী আমাৰ চেল হৈছে, এজন গ্ৰাহকে লৈছে আৰু তেওঁ বৰ্তমান এইটো চেক কৰি আছে গাড়ীখন। তো গাড়ীটো এইটো। তো ইয়াতো আমাৰ কেইটামান কালাৰ দিয়া আছে, বাহিৰত এইটো আপোনাৰ সজাই থৈ দিয়া হৈছে গাড়ীবিলাক। তো 3টা কালাৰ আছে, এটা ব্লু, এটা ৰেড, এটা ব্লেক। oi ba মই মাৰি দিওঁ HDFC বেংকত থাকা
এইকেইটা কালেকশ্যন দেখালোঁ। তো আজিলৈ এইখিনিতে আহিছোঁ, আপোনালোকে আহিব আৰু চেনেলটো চাব। আজিলৈ বাই বাই।